নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী মাৰ্চৰ শেষত নহলে এপ্ৰিলৰ শেষত হ'ব বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচন মোৰ সপ্তমটো নিৰ্বাচন এইবাৰ মই বিজেপিক সমুখৰ পৰা নেতৃত্ব দিব লাগিব নিৰ্বাচনৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিৰ্বাচনক লৈ যি জল্পনা কল্পনা চলি আছে কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন সেই সম্পৰ্কত এটা বিশেষ ইংগিত দিলে ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে মাৰ্চৰ শেষত নতুবা এপ্ৰিলৰ শেষত হ'ব বিধানসভা নিৰ্বাচন ৰাজ্যৰ পৰা আশীৰ্বাদ বিচাৰি মুখ্যমন্ত্ৰীয়ে ক'লে এই নিৰ্বাচন হ'ব মোৰ সপ্তমটো নিৰ্বাচন 2026 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ শেষৰ ফালে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব মোৰ জীৱনৰ সপ্তমটো নিৰ্বাচন 7th ইলেকশ্যন সপ্তমটো নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম আগতে মই মাত্ৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ বা প্ৰচাৰ কৰোঁ এইবাৰ সমুখৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ বাবে যিমান কৰিব পাৰোঁ তাক কৰিবও লাগিব নেদেখাজনৰ আশীৰ্বাদ নহ'লে মানুহে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল পুৰুষসকল যুৱক যুৱতীসকল ভাইটি ভণ্টিসকল মৰমৰ ভাগিনসকল সকলোৰে শুভ কামনা আৰু শুভেচ্ছা বিচাৰিছোঁ আৰু ইফালে নিৰ্বাচনক লৈ বিশেষ ফৰ্মুলা আগবঢ়াইছে গৌৰৱ গগৈ বিশেষকৈ মিত্ৰতা সম্পৰ্কত বিশেষ ফৰ্মুলা গৌৰৱ গগৈ এজেপিক 8খন আসন এৰি দিয়াৰ প্ৰস্তাৱ ইফালে ৰাজ্যৰ দলক 11খন আসন এৰি দিয়াৰ প্ৰস্তাৱ APHLCক 2খন আসন এৰি দিয়াৰ প্ৰস্তাৱ গৌৰৱৰ ইয়াৰ পূৰ্বে গৌৰৱ গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ 15খনতকৈ কম আসনত কোনো পদ্ধেই মান্তি নহ'ব বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে বৰ্তমানৰ সমীকৰণে বিৰোধী ঐক্যমতত উপনীত হ'ব পৰাকৈ সৈমান কৰাব পাৰিবনে নাই তাক লৈ উত্থাপন হৈছে প্ৰশ্ন কিয়নো ৰাজ্যৰ দলৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ৰাজ্যৰ দলৰ সিদ্ধান্ত কোনো নেতাই অকলে ল'ব নোৱাৰে লক্ষণীয়ভাৱে APHLCয়ে কংগ্ৰেছৰ আসন ভাগ বতৰাক লৈ অপেক্ষা কৰি ভাগৰি নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিছিল প্ৰায় 3টাকৈ সমষ্টিত অৱশেষত মিত্ৰতাক লৈ এই ফৰ্মুলা আগবঢ়ালে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এই নতুন ফৰ্মুলা অনুসৰি মিত্ৰ দল অসম জাতীয় পৰিষদক 8খন আসন আৰু ৰাজ্যৰ দলক 11খন আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছে APHLCক 2খন আসন এৰি দিয়াৰ প্ৰস্তাৱ গৌৰৱ গগৈৰ ইয়াৰ পূৰ্বে গৌৰৱ গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্ট কৰিছিল যে 15খনতকৈ কম আসনত কোনো পদ্ধেই মান্তি নহয় ৰাজ্যৰ দল গতিকে বৰ্তমানৰ এই সমীকৰণ বা এই ফৰ্মুলাই বিৰোধী ঐক্যমতত উপনীত হ'ব পৰাকৈ সৈমান কৰাব পাৰিবনে নাই তাক লৈ চলিছে ৰাজ্যৰ ৰাজনীতিত গৰম চৰ্চা যি অখিল গগৈয়ে ডেডলাইন বান্ধি দিছিল গৌৰৱ গগৈ 31 জানুৱাৰী ডেডলাইন আৰু সেই ডেডলাইনৰ পাছতে আলোচনাত মিলিত হ'ল গৌৰৱ গগৈ অখিল গগৈৰ সৈতে আৰু তাৰ পিছত এই ফৰ্মুলা আগবঢ়াই দুটাকৈ প্ৰধান মিত্ৰ দল অসম জাতীয় পৰিষদক 8খন আৰু ৰাজ্যৰ দলক আগবঢ়াইছে 11খন আসনৰ প্ৰস্তাৱ অহা 8 তাৰিখে গৌৰৱ গগৈ পাকিস্তানী সম্বন্ধৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব এইকেইটা দিন গৌৰৱ গগৈ চবৰে ঘৰত যাব যাতে 8 তাৰিখে গধূলি তেওঁক অখিল গগৈও ডিফেণ্ড কৰে বা আনসকলেও ডিফেণ্ড কৰে এইকেইদিন সাংবাদিকসকলৰ ঘৰতো যাব পেপাৰৰ মালিকৰ ঘৰতো যাব টিভি চেনেলৰ মালিকৰ ঘৰতো যাব এইকেইটা দিন কিন্তু আসল এলায়েন্স হ'ব বা নহ'ব সেইটো সময়ত হ'ব এতিয়াতো খালি এইটো ললিপপ যে 8 তাৰিখে যাতে মোক অখিল গগৈ কৈছে যে আপুনিও মোৰ হৈ ক'ব এইটো হ'ল 8 তাৰিখৰ কাৰণে ইমাৰ্জেন্সি ব্যৱস্থা এইটো কোনো এলায়েন্স ব্যৱস্থা নহয় নহ'লে তো আজি সিট কেইটা এনাউন্সে কৰি দিলেহেঁতেন গতিকে এতিয়া
অখিল গগৈয়ে টুপি পিন্ধিব নে গৌৰৱ গগৈয়ে টুপি পিন্ধিব বা কোনে কাক টুপি পিন্ধাব এইটো সময়ে প্ৰমাণ কৰিব। আজি আমাৰ কোনো কমেণ্ট নাই, কিন্তু এতিয়া অসমৰ ইলেকশ্যনৰ পৰিৱেশটো আগবাঢ়ি গ'ল। এতিয়া এলায়েন্স হওক নহওক মইতো কোনো বিশেষ ডিফাৰেঞ্চ দেখা নাই। ৰাতিপুৱাৰ পৰা মই ঘূৰি আছোঁ, আপোনালোকে দেখিছে পৰিৱেশ। মানুহে ইতিমধ্যে সিদ্ধান্ত লৈ পেলালে, এতিয়া আৰু ইলেকশ্যনৰ কাৰণে কিবা বাকী আছে বুলি মই নাভাবোঁ। পৰৱৰ্তী খবৰ, স্বগৃহলৈ অনা হ'ল বেংগালুৰুত মৃত্যু হোৱা যুৱকৰ মৃতদেহ। লখিমপুৰৰ নাওবৈচাৰ যুৱক জয়ন্ত চিন্তেৰ মৃতদেহ অনা হ'ল ঘৰলৈ। মৃতদেহ ঘৰলৈ অনাৰ পাছতে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল। অসম চৰকাৰৰ সহযোগত মৃতদেহ চমজাই দিয়া হয় পৰিয়ালক। বেংগালুৰুত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল অসমৰ 4 মিচিং যুৱকৰ মৃতদেহ। শনিবাৰে পুৱা কোঠাৰ ভিতৰত উদ্ধাৰ হৈছিল ৰহস্যজনক অৱস্থাত 4 যুৱকৰ মৃতদেহ। এয়া বেংগালুৰুত মৃত্যু হোৱা জয়ন্ত চিন্তেৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। অসম চৰকাৰৰ সহযোগত মৃতদেহ চমজাই দিয়া হয় পৰিয়ালৰ লোকক। চাৰি যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বেংগালুৰুত কৰ্মসংস্থাপন বিচাৰি বেংগালুৰুত কোকা কোলা ৱেৰ হাউচত কৰ্মৰত এই 4জন যুৱক, যি নেকি এই 4জন যুৱকে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ সাৰথি আছিল, উপাৰ্জনৰ পথ আছিল। আৰু এনেদৰে 4জন যুৱকক হেৰুৱাই 4টা পৰিয়াল এই মুহূৰ্তত দিশহাৰা হৈ পৰিছে। অসম চৰকাৰৰ সহযোগত মৃতদেহ স্বগৃহলৈ লৈ অনা হয়, পৰিয়ালক চমজাই দিয়া হয় মৃতদেহ, আৰু তাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। এতিয়াও মৃত্যু ৰহস্য উদ্ঘাটন হোৱা নাই। কি পৰিস্থিতিত 4 যুৱকে মৃত্যুক আঁকোৱালি ল'লে? পৰিয়ালৰ লোকে সন্দেহ কৰিছিল যে সেয়া এক পৰিকল্পিত হত্যাকাণ্ড। বেংগালুৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। অতি দৰিদ্ৰ পৰিয়াল হয়, গতিকে চৰকাৰে অধিক ক্ষতিপূৰণ দিব লাগে, যাতে ভৱিষ্যতে এইসকল পৰিয়ালে সুনিশ্চিতভাৱে জীয়াই থাকিব পাৰে। আৰু যিহেতু একমাত্ৰ উপাৰ্জনকাৰী আছিল, যিয়ে বহিৰাজ্যত কৰ্মত নিয়োজিত আছিলে, গতিকে চৰকাৰক আমি আমাৰ পৰিয়ালৰ হৈ কম্পেনচেশ্যন অধিক দিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ। আমি পৰিয়ালৰ ভাবোঁ যে মৃত্যুৰ আঁৰত কিবা ৰহস্য লুকাই আছে, আৰু এই ৰহস্য ভেদ কৰিবৰ কাৰণে চৰকাৰক অধিক আৰু গুৰুত্বপূৰ্ণ তদন্ত কৰিবৰ কাৰণে আমাৰ পৰিয়ালৰ হৈ অনুৰোধ আৰু ৰিকুৱেষ্ট কৰিছোঁ। আৰু স্বগৃহলৈ অনা হ'ল নীৰেন্দ্ৰনাথ টাইড আৰু ডক্টৰ টাইডৰো মৃতদেহ অনাৰ পাছতে মাজুলীৰ বৰ্ষামুখ গাঁৱত শোকাকুল পৰিৱেশ। ইফালে পূৰ্বে স্বগৃহলৈ অনা হয় ধনঞ্জয় টাইডৰ মৃতদেহ। নামনি বৰ্ষামুখ গাঁৱৰ 3জন যুৱক বেংগালুৰুলৈ গৈছিল, আৰু বেংগালুৰুত ৰহস্যজনক মৃত্যুক সাৱটি লৈছিল 4জনকৈ মিচিং যুৱকে। ৰহস্যজনকভাৱে কোঠাত উদ্ধাৰ হৈছিল এই 4 যুৱকৰ মৃতদেহ। GMCHৰ পৰিসৰ বহল কৰাৰ লগতে আধুনিকীকৰণৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ। GMCHৰ নতুন ভৱনৰ ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3000 বিচনাযুক্ত নতুন ভৱনটোত উপলব্ধ হ'ব অত্যাধুনিক চিকিৎসা সেৱা। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে 832খন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়। লগতে শুভাৰম্ভ কৰিলে ভাৰতত নিৰ্মিত ল' ফিল্ড MRI মেচিন, সাৰ্জিকেল ৰবটৰ ব্যৱস্থা। তদুপৰি সমগ্ৰ অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়সমূহৰ বাবে শুভাৰম্ভ কৰিলে 82টা CTG মেচিন।
গুৱাহাটী মেডিকেল কলেজত মাতৃ আৰু শিশুৰ এখন নতুন চিকিৎসালয়ৰ ভৱন আমি উদ্বোধন কৰিলোঁ। 832 গৰাকী ৰোগী এই নতুন ভৱনত চিকিৎসা ল'ব পাৰিব আৰু সম্পূৰ্ণ আধুনিক সুবিধাৰে সকলো ফালৰ পৰা সৰ্বাংগ সুন্দৰ। মই আপোনালোকক অনুৰোধো জনাম যে কোনোবা এটা সময়ত আহি আপোনালোকে হস্পিটেল বিল্ডিংটো চাব পাৰে। খুব সম্ভৱ উত্তৰ পূব বা পূৰ্ব ভাৰতৰ কোনো প্ৰাইভেট হস্পিটেলতো ইমান ভাল সুবিধা নাই যি আমাৰ এই চিকিৎসালয়খনত কৰা হৈছে। দ্বিতীয়তে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো আমি পৰ্যায়ক্ৰমে ভাঙি দিম আৰু তাত এখন 3000 বিচনাযুক্ত নতুন হস্পিটেল নিৰ্মাণ হ'ব। আজি প্ৰায় 2500 কোটি টকাৰে আমি নিৰ্মাণ কৰিব ওলোৱা গুৱাহাটী মেডিকেল কলেজৰ নতুন ভৱনৰ আমি ভূমি পূজন কৰিলোঁ। ইয়াৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ খানাপাৰা 2 বছৰ আগতে কৰি থৈ গৈছিল। কলিয়াবৰৰ ভৰালী গাঁৱত হাতী মানুহৰ সংঘাত। বনৰীয়া হাতীৰ গছকত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। মৃত মহিলাগৰাকী ভৰালী গাঁৱৰ ৰাণা ওৰফে মীনা বৰা। ঘৰৰ চোতালতে হাতীয়ে আক্ৰমণ কৰে মহিলাগৰাকীক। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় মহিলাগৰাকী। কলিয়াবৰৰ ভৰালী গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা। নগাঁৱৰ ঠায়ে ঠায়ে হাতী মানুহৰ সংঘাতে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে। বনৰীয়া হাতীৰ গছকত পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। মৃত মহিলাগৰাকী ভৰালী গাঁৱৰ ৰাণা ওৰফে মীনা বৰা। ঘৰৰ চোতালতে হাতী আক্ৰমণ কৰে মহিলাগৰাকীক। জনাঞ্চলত হাতীৰ অৱস্থান। খাদ্যৰ সন্ধানত প্ৰতি নিশাই জনাঞ্চললৈ ওলাই আহে জাক জাক হাতী। মানুহৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে। ভঁৰাল ঘৰ ভাঙি শূন্য বিচূৰ্ণ কৰিছে বন্যহস্তীয়ে। আৰু তাৰ সমান্তৰালকৈ জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ওপৰত আক্ৰমণ, যি আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। আমি ঘৰতে আছিলোঁ, তাৰপিছত শুনিলোঁ মানে হাতীয়ে মানুহ এজনে আক্ৰমণ কৰিছে। আমি গ'লোঁ চাবলৈ। তাৰপিছত ওচৰ চুবুৰীয়া মানুহে পোৱাৰ পিছত গম পালোঁ যে আমাৰ ৰাণা বাইদেউ, আমাৰ গাঁৱৰ ৰাণা বাইদেউ মানে হাতীয়ে আক্ৰমণ কৰিলে আৰু মানুহজন মৃত্যু। তাৰপিছত আমি গৈ পেলাই চালোঁ, চাই পেলাই দেখিলোঁ যে মানুহজন মৃত্যু। তাৰপিছত হাতী আমাৰ ওচৰৰ মানুহে খেলি পেলাই খালে। তাৰপিছত এম্বুলেঞ্চ মাতিলে, এম্বুলেঞ্চ মতাৰ পিছত আমি ইয়াতে বৰ্তমান এতিয়া হস্পিটেললৈ লৈ আহিছোঁ। কেইজন হাতী? হাতী এজন বুলি শুনিছোঁ, আমি দেখা নাই বাৰু। জাগিৰোডৰ জাগি ভকত গাঁও চাৰিআলিত 40টা চোৰাং গৰু জব্দ। গৰুভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। ৰাইজে আবদ্ধ কৰি গাড়ীখনৰ চালকক সোধাই উত্তম মধ্যম। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজতো হয় তৰ্ক যুদ্ধ। বৃহত্তৰ অঞ্চলটোত দৈনিক গৰু চুৰি হৈ অহাৰ অভিযোগ ৰাইজৰ। আৰক্ষীৰ বিৰুদ্ধেও কিছু ক্ষোভ আছে ৰাইজৰ। গৰু চোৰক নাকি লগোৱাত ক'ৰবাত ব্যৰ্থ হৈছে আৰক্ষী, সেই অভিযোগ। আৰু যাক লৈ তৰ্কযুদ্ধত লিপ্ত হয় আৰক্ষীৰ সৈতে স্থানীয় ৰাইজে। গৰু চোৰৰ সন্ত্ৰাসত নিদ্ৰাহৰণ হৈছে স্থানীয় ৰাইজৰ। 40টা চোৰাং গৰুসহ জব্দ কৰা হৈছে এখন বাহন। গৰুভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছতে এয়া ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে আবদ্ধ কৰি গাড়ীখনৰ চালকক উত্তম মধ্যম সোধায়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত তৰ্কযুদ্ধৰ সূত্ৰপাত। বৃহত্তৰ অঞ্চলটোত দৈনিক গৰু চুৰি হৈ অহাৰ অভিযোগ ৰাইজৰ। আমি এখন সন্দেহযুক্ত চোৰাং গৰু গাড়ী এখন আমি ধৰিছোঁ ৰাইজে। ইয়াত চৰকাৰে উচিত তদন্ত ল'ব লাগে, প্ৰশাসনে উচিত তদন্ত ল'ব লাগে। কি হয় কি নহয় সঠিক তথ্যটো ল'ব লাগে। কাৰণ ৰাইজে ধৰিছে এখন খাটাং এখন গৰু চোৰ গাড়ী, কোনো সন্দেহ নাই ইয়াত। কাৰণ গাড়ীখনৰ কোনো চালান নাই, যে গৰু যে আছে কোনো চালান নাই, গাড়ীৰ কোনো কাগজ পাতি নাই। ইয়াত 100% চিয়ৰ এখন গৰু চোৰ গাড়ীয়ে হয়। গাড়ী মালিক এতিয়ালৈকে অহা নাই। কোন হয় কি হয় ৱেগন এখন লৈ একদম পুৰা ফাই গুচি গৈছে। কি মানে ৰখাই নাই মানে সি। তাৰপিছত এখন ৰখি গ'ল এখন, কাৰণ এখন মানুহ বহুত আছে সেইখিনিত। আৰু যদি বাইচান্স যদি কিবা এটা যদি হৈ যোৱা হয়, ইমান স্পীডত গাড়ীখন লৈ আহিছে, আমি শান্তি পোৱা বিচাৰোঁ গাড়ীখন।
খান্দিব যদি কিবা আছে কমচে কম 40টামান গৰু আছে 40টামান গৰু আছে আৰু কি আহিছে এতিয়া আৰক্ষীয়ে কৈ আছে গাড়ীখন লৈ যাম বুলি কৈছে আমি কৈছো গাড়ীখন এৰিব নোৱাৰো কাৰণ এতিয়া গাড়ীখন এতিয়া গৰুকেইটা থানাত লৈ যোৱাৰ পিছত এতিয়া গৰুবিলাক এইবিলাক আগতেও এনেকুৱা যোৱা বছৰ এনেকুৱা কেছ ওলাই গৈছে সেইটো কাৰণে আমি আমাৰ ৰাইজৰ এটাই দাবী গৰুখিনি ইয়াতে মুক্ত বিচৰণ কৰিব লাগে এটাই দাবী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আছে কেইবাটাও ভাল খবৰ বাজেটত আছে অৰুণাচল প্ৰদেশ ছিকিম অসম মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ বৌদ্ধ বৰ্তনীৰ বিকাশৰ আঁচনি মুকলিৰ কথা on the service sector to provide a pathway to fulfilling aspirations. বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আছে কেইবাটাও ভাল খবৰ বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা বাজেট অনুসৰি তেজপুৰত স্থাপন হ'ব নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰো ছায়েন্স বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে তেজপুৰৰ লগতে ৰাঁচীৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠানলৈ উন্নীত কৰা হ'ব Reaffirming our commitment to mental health and trauma care. There are no national institutes for mental health care in North India. We will therefore set up a NIMHANS 2 and also upgrade national mental health institutes in Ranchi and in Tezpur as regional apex institutions. The private sector. উত্তৰ পূবক সংলগ্ন কৰি বিকশাই তোলা হ'ব পূব উপকূলীয় ঔদ্যোগিক কৰিডৰ এই ঔদ্যোগিক কৰিডৰ দুৰ্গাপুৰৰ সৈতে সুসংলগ্ন কৰা হ'ব উত্তৰ পূবৰ 5 পূৰ্বোদয় ৰাজ্যত 5টা পৰ্যটন স্থান সৃষ্টি কৰি 4000খন ই-বাছৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে Purvodaya states and northeastern regions. Purvodaya, I propose the development of an integrated East Coast industrial corridor with a well-connected node at Durgapur, creation of 5 tourism destinations in 5 Purvodaya states, and the provision of 4,000 e-buses. নিৰ্মলা সীতাৰমণৰ বাজেটত আছে অৰুণাচল প্ৰদেশ ছিকিম অসম মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ বৌদ্ধ বৰ্তনীৰ বিকাশৰ আঁচনি মুকলিৰ কথা Buddhist sites in northeastern region. The northeastern region is a civilizational confluence of Theravada and Mahayana or Vajrayana traditions. I propose to launch a scheme for development of Buddhist circuits in Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. The scheme will cover preservation of temples and monasteries, pilgrimage interpretation centers, connectivity and pilgrim amenities. News Desk Report, News 18, Ahom Northeast. কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বাজেটে অসমৰ বাবে আনিব আশাৰ বতৰা বাজেটত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে কৰৰ যিমান অংশ পায় সেয়া বৃদ্ধি কৰা হৈছে বাজেটত 3.12%ৰ পৰা 3.25%লৈ বৃদ্ধি কৰা হৈছে কৰৰ অংশ অসমে দেশৰ জিডিপিত ভাল ফলাফল দেখুৱাৰ বাবে এই কৰৰ অংশ বৃদ্ধি কৰা হৈছে অহা 5 বছৰত আমি 5000 কোটি টকা লাভ কৰিম বাজেটত আমি যেটো কেন্দ্ৰীয় চৰকাৰৰ পৰা কৰৰ অংশ পাওঁ তাক অহা 5 বছৰৰ কাৰণে 3.12%ৰ পৰা 3.25%লৈ বৃদ্ধি কৰিছে ইয়াৰ মূল কাৰণে হৈছে জিএসটি টু জিডিপি যে কোন ৰাজ্য এতিয়া দেশৰ উত্তৰণত বৰঙণি আগবঢ়াব পাৰিছে অসমে দেশৰ জিডিপিত কন্ট্ৰিবিউট কৰাৰ কাৰণে আমাৰ এইবাৰ শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সেছন 3.12ৰ পৰা 3.25 লৈকে আমি পোৱা টকাৰ পৰিমাণ বৃদ্ধি কৰিছে ইয়াৰ ফলত ৰাজ্য চৰকাৰে এই বছৰ 2000 কোটি টকা অৰ্থাৎ 2026-27 আৰু অহা বছৰ প্ৰপৰচনেটলি আমি উপকৃত হ'ম
বাজেটত উত্তৰ পূবক অধিক গুৰুত্ব দিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে অসমৰ বিজেপি সাংসদে দিল্লীত সংবাদমেলযোগে বাজেটক লৈ সন্তুষ্টি প্ৰকাশ কৰে সাংসদসকলে এই সংবাদমেলত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা দিলীপ শইকীয়া ৰঞ্জিত দত্ত কামাখ্যা প্ৰসাদ তাছা আৰু ৰামেশ্বৰ তেলী এই বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু এই বাজেটৰ পৰা উত্তৰ পূবে বা অসমে বিশেষভাৱে লাভান্বিত হ'ব আজিৰ বাজেটত যিসমূহ বিষয় সমাহিত বা অন্তৰ্ভুক্তি কৰা হৈছে গতিকে ইয়াৰ পৰা বিশেষভাৱে বুদ্ধিষ্ট চাৰ্কিট যেটো ভাৰতবৰ্ষত বিভিন্ন আমাৰ আধ্যাত্মিক চাৰ্কিট আছে গতিকে ৰিলিজিয়াছ বা অন্যান্য চাৰ্কিট বিলাকৰ ভিতৰত নতুন এটা চাৰ্কিট বুদ্ধিষ্ট চাৰ্কিট এবাৰ বাজেটত ইয়াত সমাহিত কৰা হৈছে যাৰ কাৰণে অসম অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম ছিকিমে প্ৰায় 12 কোটি টকা 1200 crores rupees বুদ্ধিষ্ট চাৰ্কিটৰ কাৰণে লাভ কৰিব ইকোটুৰিজমৰ ক্ষেত্ৰত বিশেষভাৱে কাজিৰঙা আৰু আমাৰ মণিপুৰৰ লোকটক লেকে প্ৰায় নামদফা এই তিনিটা আমাৰ তিনিটা সংৰক্ষিত বা বনাঞ্চলে হওক বা আমাৰ ইকোটুৰিজমৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব ৰখা এই তিনিটাৰ কাৰণে 800 কোটি টকা বিশেষভাৱে ধাৰ্য কৰা হৈছে এই বাজেটত ট্ৰাইবেল বুলি ক'লে আমি নৰ্থ ইষ্ট প্ৰথমে বুজি পাওঁ ট্ৰাইবেল হেৰিটেজ মিউজিয়াম 600 crores 600 কোটি টকা ট্ৰাইবেল হেৰিটেজ মিউজিয়ামৰ কাৰণে বিশেষভাৱে ইয়াত ৰখাৰ ব্যৱস্থা কৰিছে বিভিন্ন আমাৰ ফেষ্টিভেল যেনেকৈ আমাৰ হৰ্ণবিল ফেষ্টিভেল ঠিক তেনেকৈ আমাৰ সাংগাই ফেষ্টিভেল যেটো মণিপুৰত হয় প্ৰতি বছৰে তাৰ কাৰণে 400 crores ইয়াৰ কাৰণেও ৰখা হৈছে যাতে আমাৰ কালচাৰেল এক্সচেঞ্জটো আমি আৰু বণ্ডটো আমাৰ ষ্ট্ৰং কৰিব পৰা যায় আমাৰ যি চহকী সংস্কৃতি উত্তৰ পূবৰ বা ভাৰতবৰ্ষক বিশ্ব মঞ্চত কেনেকৈ ইয়াক আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে বিশেষভাৱে আমি আমাৰ হেণ্ডলুম ক্লাষ্টাৰ অসম আৰু ত্ৰিপুৰাৰ কাৰণে টেক্সটাইল সেক্টৰটো ডাঙৰকৈ এইবাৰ মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে এই বাজেটত বিভিন্ন বিষয় সমাহিত হৈছে বিশেষভাৱে আমি যদি হেণ্ডলুম কওঁ হেণ্ডিক্ৰাফ্টছ কওঁ ইত্যাদি যিবিলাক বিষয় আছে হেণ্ডলুমৰ কাৰণে অসম আৰু ত্ৰিপুৰাৰ কাৰণে বিশেষভাৱে 500 কোটি টকা এইবাৰ চেংচন কৰিছে কালচাৰেল এক্সচেঞ্জৰ কাৰণে এনাদাৰ 300 crores rupees এই বাজেটত ধৰা হৈছে ধাৰ্য কৰা হৈছে ফিল্ম টুৰিজম টুৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ পিছত ৰিভাৰ ক্ৰুইজ ব্ৰহ্মপুত্ৰ এই গোটেইখিনি মিলাই প্ৰায় 1000 কোটি টকা আমাৰ ইয়াৰ কাৰণে ফিল্ম টুৰিজম টুৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিভাৰ ক্ৰুইজ টুৰিজম ইন ব্ৰহ্মপুত্ৰ আৰু হোমষ্টে ইয়াত 300 এণ্ড হোমষ্টে প্ৰমোচন প্ৰায় 1000 বেছি হ'ব কম নহয় গতিকে 1000তকৈ অধিক কোটি টকা বিশেষকৈ টুৰিজমৰ প্ৰমোচনৰ কাৰণে আজিৰ বাজেটত সমাহিত কৰা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱেম্বৰৰ বাবে সদনত উত্থাপন কৰিলে 2026-27 বৰ্ষৰ বাজেটত হ্ৰাস কৰা হ'ল জীৱনদায়িনী ঔষধৰ লগতে কেইবাবিধো সামগ্ৰীৰ দাম ইয়াৰ লগতে বাজেটত সুৰাৰ দাম বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত দাখিল কৰিলে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু এই বাজেটত সৰ্বসাধাৰণ ৰাইজৰ বাবে কি ভাল খবৰ থাকিব সেয়া আমি জনাব বিচাৰিছো লগতে কিহৰ দাম বৃদ্ধি পালে সেয়া আমি জনাম দাম কমিব এবাৰ ইলেক্ট্ৰিক বাহনৰ যদি আপুনি ভাবি আছে যে এখন ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিব গতিকে সেয়া আপোনাৰ বাবে এটা ভাল খবৰ থাকিব লগতে মাইক্ৰৱেভৰ দাম এবাৰ হ্ৰাস পাব সমান্তৰালভাৱে যিবোৰ 7টাকৈ বিশেষ ঔষধৰ দাম এবাৰ হ্ৰাস পাব অৰ্থাৎ 7বিধ জটিল ৰোগৰ যি ঔষধৰ দাম আছে সেয়া হ্ৰাস পাব To provide relief to patients, particularly those suffering from cancer, I propose to exempt basic customs duty on 17 drugs or medicines. I propose also to add 7 more rare diseases for the purposes of exempting import duties on personal imports of drugs, medicines, and food for special medical purposes used in their treatment.
কৰ্কট ৰোগৰ 17বিধ ঔষধৰ দাম হ্ৰাস পাব এইবাৰ বাজেটত লোৱা হৈছে সেয়া সিদ্ধান্ত লগতে আন কেতবোৰ সামগ্ৰীৰ দাম এইবাৰ হ্ৰাস পাব জোতা আৰু বেটাৰী চামৰাৰ সামগ্ৰীৰ দাম এইবাৰ কম হ'ব এইবাৰ বাজেটত সেই সিদ্ধান্ত লোৱা হৈছে দাম কমিব সৌৰশক্তি উৎপাদনৰ সঁজুলিৰ সমান্তৰালভাৱে দাম কমিব বিমানৰ টিকটৰ গতিকে যদি আপুনি ট্ৰেভেল কৰি ভাল পায় তেতিয়াহ'লে সেয়া আপোনাৰ বাবে এটা সুখবৰ যে বিমানৰ টিকটৰ মূল্য এইবাৰ হ্ৰাস পাব দাম কমিব বায়োগেছ চিলিণ্ডাৰৰ Proposed to provide a safe harbor of 15% on cost in case the company providing data center services from India is a related entity. To harness the efficiency of just-in-time logistics for electronic manufacturing, I propose to provide safe harbor to non-residents for component warehousing in a bonded warehouse at a profit margin of 2% of the invoice value. I propose to provide exemption from minimum alternate tax, the MAT, to all non-residents who pay tax on presumptive basis. সুৰাপায়ীসকলৰ বাবে এটা দুখবৰ আছে যিহেতু সুৰাপান কৰা সকলৰ বাবে দুখবৰ হৈছে যে এবাৰ সুৰাৰ দাম বৃদ্ধি পাব লগতে খনিজাত যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ দাম কিন্তু এইবাৰ বাজেটত বৃদ্ধি পোৱাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে TCS rate for sellers of specific goods, namely alcoholic liquor, scrap and minerals, will be rationalized to 2%, and that on Tendu leaves will be reduced from 5% to 2%. I propose to raise the STT on futures to 0.05% from the present 0.02%. STT on options premium and exercise of options are both proposed to be raised to 0.15% from the present rate of 0.1% and 0.125% respectively. সাধাৰণ জনতাৰ মাজত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে কেইবাটাও বস্তুৰ দাম কমা আৰু বঢ়া দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব সাধাৰণ জনতা ধৰি লওক এতিয়া অসমত সবতকৈ এলকহল কনজাম্পশ্যন বহুত বেছি তো সাধাৰণ জনতাৰ ক্ষেত্ৰত ধৰি লওক এতিয়া ভাবিছে যে আপোনাৰ লিকৰৰ দাম বাঢ়িব কিন্তু কিছুমান বস্তুৰ দাম কমিব এয়াৰলাইন টিকেটৰ দাম কমিব ইভি বেটাৰীৰ দাম কমিছে আৰু আপোনাৰ জোতা বেটাৰী আৰু কি বুলি কয় চামৰা সামগ্ৰীৰ দাম কমিছে এনে কিছুমান বস্তুৰ দাম কমিছে কিন্তু আপোনাৰ নেম বাঢ়িছে সুৰাৰ দাম সুৰা সামগ্ৰী আৰু আজিৰ পৰা বাঢ়িব চিনগুড হিচাপে আপোনাৰ চিগাৰেট ধপাত কিবা গোট খাই পেলাৰ দাম বাঢ়িব আৰু আজিকালি সাধাৰণ ৰাইজে বহুত অসাধাৰণ বস্তু খায় তো সেইবিলাক বস্তুৰ দাম বাঢ়িছে কিছুমান বস্তুৰ To extend the basic customs duty exemption given to capital goods used for manufacturing lithium-ion cells for batteries. ৰাছিয়া ইউক্ৰেইনৰ মাজত শান্তি আলোচনা 4-5 ফেব্ৰুৱাৰীত আলোচনাৰ সম্ভাৱনা ঘোষণা কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে ৰাছিয়া ইউক্ৰেইনৰ লগতে আলোচনাত থাকিব আমেৰিকা আবুধাবিত হ'ব বহু প্ৰত্যাশিত এই শান্তি আলোচনা ৰাছিয়া ইউক্ৰেইনৰ মাজৰ বহু প্ৰত্যাশিত এই শান্তি আলোচনা বহু চৰ্চিত এই শান্তি আলোচনাক লৈ সমগ্ৰ বিশ্ববাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিছে অহা 4-5 ফেব্ৰুৱাৰীত আলোচনাৰ সম্ভাৱনা আছে এই কথা ঘোষণা কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়া ইউক্ৰেইনৰ লগতে আলোচনাত থাকিব আমেৰিকা আবুধাবিত হ'ব বহু প্ৰত্যাশিত এই শান্তি আলোচনা বেলুচিস্তানত অব্যাহত আছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান কেইবা ঘণ্টা ধৰি চলা অভিযানত 15 পাকিস্তানী সেনা নিহত হোৱাৰ লগতে 92 জন উগ্ৰপন্থী নিহত হৈছে বেলুচিস্তান স্বাধীন কৰাৰ লক্ষ্যৰে পাকিস্তানৰ 7টা প্ৰদেশ কুৱেইটা পাসনি মাস্তুং নুস্কি গোৱাদৰ ডালবান্দিন আৰু খালানাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে তথ্য অনুসৰি বেলুচিস্তানৰ হাৰনাই আৰু
পাঞ্জুগুৰ জিলাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণত 41 জন উগ্ৰপন্থী নিহত হৈছিল। এই অভিযানকালত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। লগতে 2025 চনৰ 15 ডিচেম্বৰত পাঞ্জগুৰত বেংকৰ পৰা ডকাইতে লুটি নিয়া ধনো উদ্ধাৰ কৰিছে BLS-এ। ISPR-ৰ মতে নিহত উগ্ৰপন্থীসকল পূৰ্বেও একাধিক সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। লগতে খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তান প্ৰদেশত চলোৱা 6টা ভিন্ন অভিযানত মুঠ 79 জন উগ্ৰপন্থী নিহত হোৱাৰ কথাও সদৰি কৰিছে। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।